Welcome back. মই উপস্থিত হৈছো অসম জাতীয় বিদ্যালয়ৰ ক্লাস 6 ৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 14 চেঞ্জিং সিজনস এটা মোস্ট ইম্পৰ্টেন্ট পয়েম এই কবিতাটো আজি আমি অসমীয়াত বিশ্লেষণ কৰিম লাইন বাই লাইন ইয়াৰ অৰ্থ বুজিম সো তোমালোকে ভিডিওটো হেখলৈকে চাবা স্কিপ নকৰাকৈ ওকে কাৰণ এই লেসনটো তোমালোকৰ এই সেকেন্ড ইউনিট টেষ্টত আহিব আকৌ যি আমাৰ এনুৱেল এক্সাম আছে এনুৱেল এক্সামতো আহিব সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ হেখলৈকে চোৱা কবিতাটো পঢ়াৰ পিছত আমি কবিতাত থকা 3-4টা প্ৰশ্ন আছে এই প্ৰশ্নৰ উত্তৰ কেটাও কৰিম ঠিক আছে বলা আমি পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰো প্ৰথমতে আমি জানিব লাগে লেসনটোৰ মিনিং কি চোৱা নাম হৈছে চেঞ্জিং সিজনস নাম কি চেঞ্জিং সিজনস তাৰ মানে পৰিৱৰ্তনশীল ঋতুবোৰ সিজনস মানে ঋতুবোৰ ওকে ইয়াত চোৱা কি কোৱা হৈছে summer winter and the rain makes a yearly seasonal change ইয়াত চোৱা গ্ৰীষ্ম শীত আৰু বৰষুণ makes a yearly seasonal change কি কৰে makes মানে সৃষ্টি কৰে a yearly বছৰিকীয়া গ্ৰীষ্ম শীত আৰু বৰষুণে কি কৰে গ্ৰীষ্ম শীত আৰু বৰষুণ এই তিনটা যি আমাৰ সিজন আছে বুজি পাইছা নাই গ্ৰীষ্ম শীত আৰু বাৰিষা আই মিন বৰষুণক বুজাইছে এই তিনটা সিজনে কি কৰে makes a yearly seasonal change তাৰ মানে গোটেই বছৰটোৰ এটা পৰিৱৰ্তনশীল পৰিক্ৰমাৰ সৃষ্টি কৰে চেইন মানে শৃংখলাবদ্ধতা সৃষ্টি কৰে ওকে হেইটোৱে বুজাইছে makes মানে সৃষ্টি কৰে এ ইয়াৰলি মানে এটা বছৰৰ যি ঋতুৰ পৰিৱৰ্তন হয় সেই ঋতুটোক কি কৰে চেইন হিচাপে মানে শৃংখলা হিচাপে সৃষ্টি কৰে কি হে এই গ্ৰীষ্ম শীত আৰু বৰষুণ তাৰ মানে মৰমৰ ছাত্ৰছাত্ৰীসকল এই দুইটা লাইনত এইটোৱে বুজাই আছে যে গোটেই বছৰটোত আমাৰ কি হয় এটা ঋতুৰ পিছত আনটো ঋতু আহে আনটো ঋতুৰ পিছত আনটো ঋতু আহে তো এই গোটেই তিনটা ঋতুৱে কি কৰে এই 3-4টা ঋতুৱে আমাক কি কৰে গোটেই বছৰটো পূৰ্ণ কৰে হয় না নহয় সেই কথাটোৱে ইয়াত বুজাই আছে যে গ্ৰীষ্ম শীত আৰু বৰষুণ এই সিজনবোৰে কি কৰে এটা বছৰৰ ঋতুগত শৃংখলা সেইটো সৃষ্টি কৰে শৃংখলা সিজনেল মানে কি ঋতুগত ওকে সিজনেল মানে হৈছে হ্যাপেনিং ডিউৰিং এ পাৰ্টিকুলাৰ সিজন মানে এটা নিৰ্দিষ্ট হ্যাপেনিং ডিউৰিং এ পাৰ্টিকুলাৰ সিজন এটা নিৰ্দিষ্ট ঋতুত ঘটা ঘটনা সেইটো কোৱা হয় সিজনেল ওকে এই দুই লাইন বুজি পাইছা নহয় তাৰ পিছত চোৱা some months are hot some are cold আমাৰ কিছুমান মাহ আছে বহুত গৰম হয়নে নহয় some months are hot তাৰ মানে কিছুমান মাহ আছে গৰম some are cold আৰু কেই মাহ আছে কিছুমান মাহ আছে খুব ঠাণ্ডা হয়নে নহয় আমাৰ ঋতু যেতিয়া চেঞ্জ হয় মই এই যে এতিয়া যে ভিডিও বনাই আছো এতিয়া কিন্তু আমাৰ উইন্টাৰ সিজন চলি আছে কাৰণ এতিয়া এটো নৱেম্বৰ মাহৰ লাষ্ট টাইম একদম তো উইন্টাৰ সিজন আহি গৈছে ঠিক আছে তো এখিনি বুজি পাইছা নহয় তোমালোকে এই ইয়াতে ইম্পৰ্টেন্ট ওয়াৰ্ড বিলাক লিখা আছে ওয়াৰ্ড কেটাৰ মিনিং মই বুজাই দি আছো ৰবা প্ৰথমে আমি কবিতাটো ভালকে পঢ়ি লও তাৰ পিছত চোৱা and some months are neither hot nor cold যে আৰু কিছুমান মাহ আছে গৰমো নহয় ঠাণ্ডাও নহয় যিবিলাক মাহ হৈছে মিডিয়াম I mean মধ্যমীয়া okay যে some months are neither hot nor cold neither nor কেতিয়া ইউজ হয় যেতিয়া আমি কোনোটোৱে বেছি নেদেখুৱাও মানে এইটো নহয় সেইটোও নহয় সেই তেতিয়া আমি neither nor ব্যৱহাৰ কৰো তো সেই কাৰণে কৈ আছে কিছুমান মাহ বহুত বেছি গৰম কিছুমান মাহ হৈছে অতি ঠাণ্ডা আৰু কিছুমান মাহ আছে আমাৰ যি হেবিলাক গৰমও নহয় ঠাণ্ডাও নহয় ওকে তাৰ পিছত চোৱা it's cold in the mountain কি কৈ আছে ঠাণ্ডাৰ পৰিমাণটো সদায় বেছি পৰ্বত বিলাকত পৰে তাৰ মানে it's cold in the mountain কি কৈ আছে পৰ্বত বিলাকত ঠাণ্ডা বেছি পৰে ওকে and warm in the plains আৰু গৰম উষ্ম কি হয় গৰমটো বেছি সমতল ভূমিত পৰে আমি বেসিক্যালি সমতল ভূমিতেই থাকো যত সূৰ্যৰ পোহৰ ডাইৰেক্টলি আহি পৰে সেই কাৰণে আমাৰ সমতল ভূমিত কি হয় বেছি গৰম অনুভৱ হয় আৰু গৰমটো পৰে বুলি কৈ আছে বুজি পাইছা নহয় it's cold in the mountain and warm in the plains কি বুজাইছে যে পৰ্বতীয়া ঠাইবিলাকত ঠাণ্ডা বেছি পৰে আৰু সমতল ভূমিত প্লেইনছ মানে সমতল ভূমি বুজাই আছে সমতল ঠাই বুজাই আছে সমতল ঠাইত কি হয় গৰমটো বেছি পৰে ওকে তাৰ পিছত চোৱা and when it's monsoon আৰু যেতিয়া বাৰিষাৰ বতৰ হয় there is thunder and rain তেতিয়া কি হয় বজ্ৰপাতে গৰ্জন কৰে আৰু খুব বৰষুণ পৰে কি কৈছে যেতিয়া বাৰিষাৰ বতৰ আহে তেতিয়া কি হয় আকাশত
ঢেৰিকনি মাৰে নে নাই জুই জ্বলাৰ নিচিনা লাইট ফ্ল্যাশ লাইট জ্বলি উঠে আকৌ ধুমকে এটা শব্দ আহে হয় নাই সেই শব্দটো কৈ আছে থান্ডাৰ ঢেৰিকনি জাক বুলি কও বজ্ৰপাত জাক বুলি কও এণ্ড ৰেইন আৰু বৰষুণ ভাৰী পৰিমাণে পৰে কেতিয়া যেতিয়া বাৰিষাৰ বতৰ আহে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল একদম সৰু এণ্ড ইজি কবিতা তোমালোকে এখিনিলৈকে বুজি পাইছা নহয় তোমালোকে ইয়াত চোৱা গোটেই ওয়ার্ড নোট বিলাক দিয়া আছে ইয়াৰ পৰা যিকোনো দুটা ওয়ার্ড তোমালোকৰ এক্সামত আহিব ইংলিশ টু ইংলিশ লিখিবলৈ সেই কাৰণে মই অলপ ইয়াতে লিখিছো ইয়াৰলি মানে হৈছে হ্যাপেনিং ওয়ান্স এ ইয়াৰ তাৰ মানে বছৰটোত এটা বছৰত ঘটা বছৰটোত এবাৰকে ঘটা ঘটনা হেতু কোৱা হয় ইয়াৰলি ওকে seasonal মানে হৈছে happening during a particular season মানে নিৰ্দিষ্ট এটা ঋতুত কি হয় ঘটনা ঋতুৰ সময়ছোৱাত ঘটা ঘটনা ওকে আৰু plains হৈছে a large area of flat land মানে সমতল ভূমিৰ সমতল ঠাইৰ এটা বিশাল এৰিয়া বুলি কোৱা হয় plains ওকে thunder মানে হৈছে the loud noise মানে বিশাল আৱাজ that hears যিটো শুনা যায় after a flash of lightning যেতিয়া আকাশত কি হয় জিলিকি উঠে যেতিয়া বজ্ৰপাত দিয়ে বুজি পাইছা নাই তেতিয়া কি হয় আকাশত ফ্ল্যাশ লাইট জ্বলি উঠে আৰু তাৰ পৰা এটা ডাঙৰ শব্দ হয় সেইটো কোৱা হয় থান্ডাৰ মাই ডিয়াৰ ষ্টুডেন্টস এইখিনি আছিল এই কবিতাটোৰ মূল আলোচনা বিষয় তোমালোকে যদি কবিতাটো বুজি পাইছা তেতিয়া হলে দবাই ছবি লাইক কৰি দিয়া আৰু নতুন চোৱাসকলে চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি ৰাখা ওকে আৰু তোমালোকৰ ফ্ৰেন্ড সাৰ্কেললৈ ভিডিওটো শেয়াৰ কৰি দিয়া ওকে এতিয়া আমি যিকেইটা প্ৰশ্ন আছে প্ৰশ্নকেইটা আলোচনা কৰিম তোমালোকে কতো নাযাবা আৰু মাত্ৰ 4-5 মিনিট সময় দিয়া হৈ যাব ওকে এখিনি বুজি পাইছা নহয় তোমালোকে যদি বুজি পোৱা নাই তেতিয়া কমেন্টত জনাবা কিবা প্ৰবলেম আছে যদি ওকে প্ৰথমে কি কৈছে answer the following questions in complete sentences তাৰ মানে তলত উল্লেখ কৰা প্ৰশ্নবিলাকৰ উত্তৰ আমাক সম্পূৰ্ণ বাক্যত দিব দিছে ওকে এইটোৱে মেইন কথা কোৱেশ্চন নম্বৰ 1 ত আছে চোৱা what makes a yearly seasonal chain যে কিহে বছৰটোৰ এটা ঋতুগত শৃংখলা সৃষ্টি কৰে কিহে বুজি পাইছানে কি খুদিছে যে বছৰটোৰ ঋতুগত শৃংখলা কিহে সৃষ্টি কৰে চোৱা আমি কবিতাটোৰ প্ৰথম লাহাৰিতেই পাইছো যে সামাৰ উইন্টাৰ and the rain যে গ্ৰীষ্ম শীত আৰু বৰষুণ এই ঋতুকেইটাই কি কৰে make a yearly seasonal chain যে এটা বছৰৰ ঋতুগত শৃংখলা সৃষ্টি কৰে ওকে এইটো মনত ৰাখিবা কোৱেশ্চন নম্বৰ 2 চোৱা how is the weather in the plains যে সমতল ভূমিত বা সমতল ঠাইত বতৰটো কেনেকুৱা হয় how is the weather বতৰটো কেনেকুৱা হয় in the plains মানে সমতল ভূমিত ওকে সো আমি পাইছো এই কবিতাটোত आंसर কি হ'ব the weather in the plains is warm কি যে সমতল ভূমিত বা সমান ঠাই বিলাকত বেছি গৰম পৰে মানে বতৰটো কেনেকুৱা হয় গৰম হয় উষ্ম হয় হয়নে নহয় হেইটোৱে বুজাই আছে কোৱেশ্চন নম্বৰ 3 চোৱা how is the weather in the monsoon যে বাৰিষা ঋতুত বতৰটো কেনেকুৱা হয় বাৰিষা ঋতুত আমি পাইছো যে there is thunder in the monsoon যে thunder and rain আমি ইয়াতে দুইটা কথা লিখি দিব পাৰো যে thunder and rain there is thunder and rain in the monsoon বাৰিষাৰ বতৰত কি হয় প্ৰচণ্ড বজ্ৰপাত হয় হয়নে নহয় আৰু বৰষুণ হয় সেইটোৱে কৈ আছে সো একদম ইজি তোমালোকে ভালদৰে অলপ বুজি লবা মুখস্থ কৰাৰ একোৱে দৰকাৰ নাই ইয়াত মুখস্থ কৰিবলগীয়া একোৱে নাই যদি তোমালোকে অলপ মনোযোগ দিয়া কথাবিলাক বুজি লোৱা তেতিয়ালে সহজ হৈ যাব তো তোমালোকে কবিতাটো বুজি পাইছানে আৰু লগতে এই প্ৰশ্নৰ উত্তৰকেইটা বুজি পাইছানে নাই যদি বুজি পাইছা তেতিয়ালে সবেই ভিডিওটো লাইক কমেন্ট এন্ড শেয়াৰ কৰি যাবা ওকে আৰু নতুন চোৱাসকলে কি কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি নোটিফিকেশনটো অন কৰি দিবা কাৰণ তোমালোকে এই চেনেলটোত ক্লাস 4 ৰ পৰা আৰম্ভ কৰি 4 ৰ ভিডিও দিয়া নাই কিন্তু তোমালোকে 4 ৰ পৰা একদম ক্লাস 8 লৈকে অসম জাতীয় বিদ্যালয়ৰ এনি ইংলিশৰ এনি প্ৰবলেমৰ সমাধান ইয়াতে পাবা ওকে সো আৰু লম্বা নকৰো আজিৰ ভিডিও ইয়াতে সমাপ্ত কৰিব বিচাৰিছো সো press the bell icon for more educational videos keep learning stay confident thank you bye bye